নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু ইউটিউব চেনেল। বন্ধুসকল, আপোনাক মই ইতিমধ্যে বিগ আপডেট এখন দিবলৈ বিচাৰিছোঁ। বহুত ভাল খবৰ ইতিমধ্যে আপোনাক মই সাধাৰণতে লৈ আহিছোঁ যে ৰেল বিভাগত আপোনালোকে ৰেলৱে বিভাগত সাধাৰণতে 2,48,040 সাধাৰণতে পদ ইতিমধ্যে মুকলি হৈছে। এক বছৰ আগৰ পৰা শুনি আহিছিলোঁ বন্ধুসকল, কিন্তু ইমান দিন সাধাৰণতে কোনো ধৰণৰ নটিফিকেশ্যন মুকলি হোৱা নাছিল আৰু ইমান দিন কোনো এপ্লাই হ'ব বুলি কোনো ধৰণৰ আশা নাছিল। কিন্তু পদ মুকলি হৈছিল সাধাৰণতে এক বছৰ আগৰ পৰা। মই এক বছৰ আগতে মই ভিডিঅ'টো জনাইছিলোঁ যে 2,48,000 প্লাছ সাধাৰণতে পদ মুকলি হ'ব। 10 পাছৰ পৰা আৰম্ভ কৰি সকলো কোৱালিফিকেশ্যনৰ ভেকেঞ্চি মুকলি হ'ব। সকলো ষ্টেটৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইৰ পৰা আপুনি এপ্লাই কৰিব পাৰিব, যদি ভাৰতৰ বাসিন্দা বা যিকোনো ৰাজ্যৰ ভাৰতৰ যিকোনো ৰাজ্যৰ বাসিন্দা হয়। বন্ধুসকল, গুড নিউজ, ভাল খবৰ। ভিডিঅ'টো অনেক শ্বেয়াৰ কৰি দিব। ৰেলৱে বিভাগত 2,48,040 প্লাছ সাধাৰণতে চাকৰি মুকলি হ'ব। কোৱালিফিকেশ্যনৰ ওপৰত জনাই দিম, নটিফিকেশ্যন কেতিয়া হ'ব জনাই দিম, এপ্লাই কেতিয়া হ'ব, পৰীক্ষা কি পষ্টত চিলেকশ্যন প্ৰচেছটো কি, ফুল ডিটেইলছ আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিম। অসম চৰকাৰ চাকৰি, কেন্দ্ৰীয় চৰকাৰ চাকৰি সকলো আপডেট দিয়া হয়। অসমৰ যিকোনো নিবনুৱা ল'ৰা ছোৱালীৰ বাবে মই যিখিনি সহায় কৰিবলগীয়া আছে সহায় কৰিম। সকলোৱে মোক ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক, যিকোনো আপডেটেৰ হওক, সকলো আপডেট, সকলো নিউজ, সকলো জব ৰিলেটেড মোৰ লেটেষ্ট আপডেট সকলোবোৰ মই দিম। মই প্ৰতিশ্ৰুতি দিছোঁ, সকলোৱে মোক ছাপোৰ্ট কৰিব বন্ধুসকল, আৰু আগন্তুক দিনত সকলো আপডেট পাই থাকিব বন্ধুসকল। ৰেলৱে বিভাগৰ ফালৰ পৰা 2 লাখ প্লাছ সাধাৰণতে প্ৰায় 2.5 লাখ সাধাৰণতে ভেকেঞ্চি মুকলি হৈছে। 2,48,000 প্লাছ সাধাৰণতে ভেকেঞ্চি, মোটামুটি 2,49,000 ভেকেঞ্চি মুকলি হ'ব ৰেলৱে বিভাগৰ ফালৰ পৰা। এই ৰেলৱে বিভাগৰ ফালৰ পৰা এই ভেকেঞ্চিসমূহ আপোনালোকৰ সাধাৰণতে এইটো মাহতে সাধাৰণতে নটিফিকেশ্যন মুকলি হ'ব। এক সপ্তাহৰ ভিতৰতে নটিফিকেশ্যন মুকলি হ'ব মোৰ মতে সাধাৰণতে, আৰু ইতিমধ্যে জাৰিও কৰিছে। আৰু আপোনালোকৰ ৰেল বিভাগৰ মন্ত্ৰী ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ঘোষণা কৰিছে যে ৰেল বিভাগত সাধাৰণতে 2,48,000 কিবা ভেকেঞ্চি, 2 লাখ মোটামুটি 49,000 ভেকেঞ্চি মুকলি হ'ব। আপোনাৰ 10 পাছৰ বাবে বহুত ভেকেঞ্চি থাকিব, 12 পাছৰ বাবে ভেকেঞ্চি থাকিব, 12 পাছৰ ছায়েন্স ষ্ট্ৰীমৰ বাবে ভেকেঞ্চি থাকিব। মই কৈছোঁ কোৱালিফিকেশ্যন কি লাগিব। 10 পাছৰ বাবে ভেকেঞ্চি থাকিব, 12 পাছ আৰ্টছৰ বাবে ভেকেঞ্চি থাকিব, 12 পাছ ছায়েন্স ষ্ট্ৰীমৰ ভেকেঞ্চি থাকিব, গ্ৰেজুৱেশ্যনৰ বাবে ভেকেঞ্চি থাকিব, গ্ৰেজুৱেশ্যন প্লাছ ITI ভেকেঞ্চি থাকিব, টেকনিকেল ভেকেঞ্চি সকলোবোৰ, গ্ৰেজুৱেশ্যন প্লাছ সাধাৰণতে বেলেগ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি থাকিব, ডি ফাৰ্ম, বি ফাৰ্ম সকলো টেকনিকেল পদত ভেকেঞ্চি থাকিব, ITI ভেকেঞ্চি থাকিব। তাৰপিছত সকলোবোৰ সাধাৰণতে কোৱালিফিকেশ্যন হিচাপত ভাগ এপ্লাই হ'ব বন্ধুসকল। আপোনালোকৰ বহুত ভাল খবৰ, সকলোৱে ল'ৰা ছোৱালী এপ্লাই কৰিব পাৰিব। ৰেল বিভাগত ইমান চাকৰি, বাম্পাৰ অফাৰ, প্ৰত্যেকখন ৰাজ্যতে বহুত কেইটাকৈ ভেকেঞ্চি ভাগত পৰিব, আৰু সেইবাবে কৈছোঁ চাকৰি লওঁতে এইবাৰ সহজ হ'ব। আৰু আপোনালোকে ৰেলৱে বিভাগত বৃহৎ নিযুক্তি, ইয়াতকৈ ডাঙৰ নিযুক্তি ভাৰতবৰ্ষত কেতিয়াও হোৱা নাছিল, আৰু অসমতকৈ ভাৰতৰ কোনো সাধাৰণ ৰাজ্যতে এনেকুৱা ডাঙৰ নিযুক্তি কেতিয়াও হোৱা নাছিল। সেইবাবে আপোনালোকে মোক চাব পাৰিছে যে ৰেলৱে বিভাগৰ ফালৰ পৰা বৃহৎ নিযুক্তি এটা হ'বলৈ গৈ আছে। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। অতি সোনকালে নটিফিকেশ্যন মুকলি হ'ব। এপ্লাইটো সাধাৰণতে এইটো মাহৰ পৰাই ষ্টাৰ্ট হৈ যাব। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ, আৰু এপ্লাইটো এইটো মাহৰ পৰা ষ্টাৰ্ট হ'ব 100%, আৰু সকলোৱে শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ, ছাপোৰ্ট কৰিব।